অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে তুংগত কৰিছে তেওঁলোকৰ অভিযান কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে তিৱা সাহিত্য পৰিষদৰ যি মুখ্য কাৰ্যবাহী সদস্যগৰাকী আছে সদস্যগৰাকী আৰু মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীৰ মাজত কিছু ব্ৰাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ছাৰ আৰু তেখেতৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপিছে আৰু এই মুহূৰ্তত ছাৰ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ ইস্থান নিউজলৈ আৰু আপুনি কেনেদৰে এবাৰ যিহেতু নিৰ্বাচনৰ দিন কাষ চাপি আহিছে কেনেদৰে সাজু হৈছে আপুনি ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত গতিকে ভাৰতীয় জনতা পাৰ্টি হাই লেভেল কমিটি কাৰণে ষ্টেট কমিটি নি এখন হেৰিৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ অকলে খেলা হ'ব আৰু নিশ্চিতভাৱে 34টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু নিশ্চিতভাৱে আমাৰ সকলোকেইটা সমষ্টিতে আমাৰ জিকা নিশ্চিত হৈছে শেহতীয়াকৈ যিহেতু নিৰ্বাচনক লৈ কিছু ব্ৰাক বিতণ্ডা চলিছে সেইখিনি সময়তে মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে পৱন মান্তা ডাঙৰীয়া আৰু আপুনি যিহেতু দুয়োজনে একেটা দলৈ পৰে আৰু আপুনিও এটা প্ৰাক্তন তিৱা সাহিত্য পৰিষদৰ মুখ্য সদস্য আছিল কাৰ্যবাহী সদস্য আছিল কিন্তু তেনে ক্ষেত্ৰত তেখেতৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব আপুনিও কৰিব তাৰ মাজত কিবা ব্ৰাক বিতণ্ডা কাগজৰ বাঘ আৰু এইবিলাক নিউজ লাইভত কৈ ফুৰে এইটো লাভ নাই জনমত নাই মিছা কথা এইবিলাক আপোনালোকে দেখিব 19 তাৰিখে ভোটগণনা যেতিয়া হ'ব তেতিয়াই আপোনালোকে দেখিব পাব 17 তাৰিখে ভোট ইলেকশ্যন হ'ব 19 তাৰিখে স্পষ্টভাৱে প্ৰমাণিত হ'ব ৰাইজে জনমত কাৰ ফালে আছে স্পষ্টভাৱে প্ৰমাণ হ'ব এতিয়া কৈ লাভ নাই মিছা ইমান ইটোৱে গৈছে নিউজত কিবা এটা কৈছে সিটোৱে গৈছে লাভ নাই এইবিলাক কৰি যিয়ে ভুল বকিছে বকি থাকক কিন্তু সংগীতাটো আপোনাক লৈ কিছু মন্তব্য কৰিলে যে আপুনি বিতৰ্কিত মন্তব্যৰে জনপ্ৰিয়তা শীৰ্ষ অৰ্জন কৰিব বিচাৰে প্ৰমাণ পাবই নহয় আমি বিজেপি সিটোৱা জাতীয় ঐক্য মঞ্চ দিয়ক কেনেকৈ এটা জিকে এটাও নাপায় আপোনালোকক আজি কৈ দিছোঁ মৰিগাঁও সমষ্টিত যিমান যাব বিজেপিৰ পৰা চব এখন পাব পাৰে বেলেগ দলে কিন্তু তিৱা জাতীয় ঐক্য মঞ্চ নাপায় কাৰণ তিৱা জাতীয় ঐক্য মঞ্চ আমি কেতিয়াবাই ভাৰতীয় জনতা পাৰ্টীক আমাৰ ফিল্ডখন অৰ্পণ কৰিলোঁ আৰু এতিয়া নাই আৰু এতিয়া এনেই আৰু কাৰোবাক কেইটামান পইচা গৈছে কাৰোবাক কেইটামান দিব আৰু এনেই আৰু এইবিলাক ভাবি লাভ নাই ছাৰ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তেওঁ অভিযোগ তুলিছিল যে এনেদৰে আপুনি 8 কোটি টকা এটা অভিযোগ তুলিছিল লুণ্ঠন কৰা বুলি পৱন মান্তাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে 3জন ন্যায়াধীশে তেওঁ এতিয়ালৈকে বেইলটোক দিয়া নাই এইটো প্ৰমাণ হৈছে এইটো আল্টু পাল্টু কৈ কি লাভ আছে য'ত আইনে কৈছে আইনৰ উত্তৰটোতো কোনো হ'ব নোৱাৰে কৈ ফুৰিলে কি হ'ব তেখেতে আপোনাৰ ওপৰতো অভিযোগ তুলিছে আপুনি লতিপতি খাইছে বুলি এনেই কৈ থাকিব প্ৰমাণ কওক লাভটো কি আছে এনেই বিতৰ্কিত মন্তব্য কিয় যাব লাগে 17 তাৰিখে প্ৰমাণ পাব নহয় এই যে আল্টু পাল্টু বকিছে পাগলামি বকিছে 19 তাৰিখে ৰিজাল্ট গম পাব নহয় এখনো নাপায় যাওক আজি তাকে কৈছোঁ এনেই আৰু ভিতৰত হ'লে আৰু এইবিলাক কথা কৈ নাথাকিব সম্পূৰ্ণ মৰিগাঁও সমষ্টিটো বিজেপি দখল সম্পূৰ্ণ বিজেপি দৰ্শনে পাম যাওক ধন্যবাদ থাকিল ছাৰ আৰু এয়া হ'ল মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী তেখেতে আমাক জনালে যে এইবাৰ যি তিৱা সাহিত্য পৰিষদৰ নিৰ্বাচন আছে নিৰ্বাচনত বিজেপিৰ বাহিৰে কোনেও প্ৰাৰ্থিত্ব বা বিজেপিৰ বাহিৰে কোনেও জয়ী হ'ব নোৱাৰে এই সমষ্টিটোৰ পৰা